নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জুলাই মাহত ৫ ৰাশিৰ জাতক জাতিকাসকলৰ কপাল ফুটিবলৈ গৈ আছে। বহুকেইটা ক্ষেত্ৰত তেওঁলোকে শুভ ফল লাভ কৰিব পাৰিব। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত জুলাই মাহত এই ৫ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য সলনি হৈ পৰিব। সকলো ক্ষেত্ৰতে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে জানি লওঁ জুলাই মাহত কোন ৫ ৰাশিৰ জাতক জাতিকাসকলৰ কপাল ফুটিব। এই ভিডিঅ'টোত যদি আপোনালোকৰ ৰাশিটো আছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ১ নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই জুলাই মাহত আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব। জ্যোতিষ শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই জুলাই মাহত বহুকেইটা ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা কৰ্মত সহযোগিতা লাভ কৰিব পাৰিব আৰু কৰ্মত কাম কৰা সহযোগীৰ পৰা সোনকালে সহায় লাভ কৰিব পাৰিব। আপোনালোকে পৰিয়াল আৰু আত্মীয়ৰ মাজত আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু বুদ্ধিৰ প্ৰকাশ ঘটিবলৈ ধৰিব। তেওঁলোকৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জুলাই মাহটো কিছু গুৰুত্বপূৰ্ণ হৈ পৰিব। আগতেই কিবা কৰি থোৱা কামৰ শুভ ফল লাভ কৰিব পাৰিব। আজিলৈকে যদি আপোনালোকে কিবা কাম ৰৈ আছে কৰিব পৰা নাই তেনেহ'লে এই জুলাই মাহত অকণমান চেষ্টা কৰিলে সেই কাম আপোনালোকে কৰি সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে বহু বেছি ভাল যুগ নামি অহা দেখিবলৈ পাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে ইমান বেয়া দেখিবলৈ পোৱা নাযায়। চাকৰিয়ালসকলৰ পদোন্নতিৰ যুগ দেখিবলৈ পাব আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ কৰ্মত প্ৰতিভা বিকাশ হ'বলৈ ধৰিব আৰু মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। কিন্তু স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে চকু ৰাখিলে বেছি ভাল হ'ব। ২ নম্বৰ ৰাশিটো হ'ল ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জুলাই মাহটো অতি শুভ বুলি মনা গৈছে। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। অৰ্থৰ জমাৰ সংখ্যাও আপোনালোকৰ ঘৰত কিছু পৰিমাণে বৃদ্ধি পোৱা দেখিবলৈ পাব। কিছুমান কাম আপোনালোকে কৰি আনন্দিত অনুভৱ কৰিব আৰু সামাজিক ক্ষেত্ৰত আনক সহায় কৰিও সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। এই মাহটোত আপোনালোকে কিবা নতুন কাম আৰম্ভ কৰিব বিচাৰিলে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে বহু বেছি লাভ কৰিব পাৰিব আৰু সামাজিক ক্ষেত্ৰত আপোনালোকে প্ৰশংসা লাভ কৰিবলৈও সক্ষম হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ঘৰৰ মানুহৰ সহায় কিন্তু আপোনালোকে ল'ব লাগিব। নাইবা ভাবি গুণি যিকোনো সিদ্ধান্ত ল'লে তাৰ পৰা উচিত ফল লাভ কৰিব পাৰিব। গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। নতুনকৈ কিবা কাম হাতত ল'ব বিচাৰিলে ল'ব পাৰিব। আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমনৰ যুগ দেখিবলৈ পোৱা যায়। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত শুভ ফলদায়ক নামি অহা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশতেই হওক বা সামাজিক পৰিৱেশতেই হওক বা ওচৰ চুবুৰীয়াৰ লগত আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব এই জুলাই মাহত। ৩ নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জুলাই মাহটো অতি শুভ বুলি মনা গৈছে। বহুকেইটা ক্ষেত্ৰত আপোনালোকে বহু ভাল সুযোগ লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলেও বহু অৰ্থ উপাৰ্জন কৰিব পাৰিব। কিন্তু ধন খৰচৰ প্ৰতি নিয়ন্ত্ৰণ আপোনালোকে ৰাখিব লাগিব। আৰ্থিক অৱস্থা আপোনালোকৰ আগতকৈ ভাল হৈ পৰিব। যিমান কষ্ট কৰিব তাৰ উচিত ফল আপোনালোকে লাভ কৰিব পাৰিব। বহু দশকৰ মূৰত আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'বলৈ গৈ আছে। বহুকেইটা কষ্ট আপোনালোকৰ নোহোৱা হৈ পৰিব। অভাৱ অনাটন আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব। আপোনালোকৰ ঘৰত যদি বহুদিনৰ পৰা কিবা অপায় অমংগল হৈ আছে সেই সকলোবোৰো আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব। জোখতকৈ বেছি আপোনালোকে এই মাহত বেলেগক ভৰসা নকৰাটোৱেই মংগলময়। পইচা বেলেগক ধাৰলৈ দিয়াৰ ক্ষেত্ৰত এবাৰ আপোনালোকে নিশ্চয় ভাবিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ হাতেৰে ঘৰত কিবা নতুন কাম হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ভ্ৰমণৰ প্ৰবল যুগ দেখিবলৈ পাব। মানসিক চাপ কিছু পৰিমাণে দূৰ হ'ব। গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত দৰিদ্ৰতা কিছু পৰিমাণে আপোনালোকৰ ওচৰৰ পৰা নোহোৱা হৈ পৰিব। আপোনালোকৰ ঘৰলৈ ভাল ভাল সুযোগ সুবিধা নামি আহিব। ৪ নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰলৈ ভাল খবৰ লৈ আহিব এই জুলাই মাহটোৱে। জোখতকৈ বেছি ধন লাভ কৰিব পাৰিব। আপোনাৰ আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হৈ পৰা দেখিবলৈ পাব বা যোৱা মাহৰ তুলনাত আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। কৰ্মচাৰীসকলৰ কৰ্মৰ লাভ দেখিবলৈ পোৱা যাব বা নতুন কৰ্মৰ লাভ হ'ব।
সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই সময়খিনি গুৰুত্বপূৰ্ণ বস্তু কিনিব পাৰিব আপোনালোকে কৰবাৰ পৰা হঠাৎ আপোনালোকৰ ঘৰত অৰ্থ লাভ হ'বলৈ ধৰিব ভাবি গুণি নোচোৱাকৈ কিছুমান কাম কৰাৰ পিছতো তাৰ পৰা শুভফল লাভ কৰিব পাৰিব শনিদেৱ পঞ্চম গৃহত থকাৰ ফলত আপোনালোকে বহুকেইটা ক্ষেত্ৰত সুযোগ সুবিধা লাভ কৰিবলৈও সক্ষম হ'ব আপুনি সকলো অভাৱ দূৰ কৰিব পাৰিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে নতুনকৈ কিবা কাম কৰিব বিচাৰিলে সুন্দৰভাৱে পাৰিব বিশেষকৈ পুৰুষসকলৰ কাৰণে কিবা নতুন কাম হাতত দিলে শুভ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব ইয়াৰ ফলত আপোনালোকে সামাজিক ক্ষেত্ৰত মান সন্মান অৰ্জন কৰিবলৈও সক্ষম হ'ব শৰীৰৰ প্ৰতি অকণমান সচেতন হৈ চলিবলৈ চেষ্টা কৰিব পেটৰ সমস্যাই দেখা দিব পাৰে আপোনালোকক সিংহ ৰাশিৰ জাতক জাতিকাসকলে ঘৰত যদি বিষ্ণু সহস্ৰ পাঠ কৰাব পাৰে এই মাহত তেনেহ'লে বহু শুভ হ'ব আৰু যদি কোনো মন্দিৰত আপোনালোকে তেল দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ সকলো সমস্যা অন্ত হৈ পৰিব আৰু আপোনাৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আপোনাৰ আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হৈ পৰা দেখিবলৈ পাব বা যোৱা মাহৰ তুলনাত আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব কৰ্মচাৰীসকলৰ কৰ্মৰ লাভ দেখিবলৈ পোৱা যাব বা নতুন কৰ্মৰ লাভ হ'ব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই সময়খিনি গুৰুত্বপূৰ্ণ বস্তু কিনিব পাৰিব আপোনালোকে কৰবাৰ পৰা হঠাৎ আপোনালোকৰ ঘৰত অৰ্থ লাভ হ'বলৈ ধৰিব ভাবি গুণি নোচোৱাকৈ কিছুমান কাম কৰাৰ পিছতো তাৰ পৰা শুভফল লাভ কৰিব পাৰিব শনিদেৱ পঞ্চম গৃহত থকাৰ ফলত আপোনালোকে বহুকেইটা ক্ষেত্ৰত সুযোগ সুবিধা লাভ কৰিবলৈও সক্ষম হ'ব আপুনি সকলো অভাৱ দূৰ কৰিব পাৰিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে নতুনকৈ কিবা কাম কৰিব বিচাৰিলে সুন্দৰভাৱে পাৰিব বিশেষকৈ পুৰুষসকলৰ কাৰণে কিবা নতুন কাম হাতত দিলে শুভ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব ইয়াৰ ফলত আপোনালোকে সামাজিক ক্ষেত্ৰত মান সন্মান অৰ্জন কৰিবলৈও সক্ষম হ'ব শৰীৰৰ প্ৰতি অকণমান সচেতন হৈ চলিবলৈ চেষ্টা কৰিব পেটৰ সমস্যাই দেখা দিব পাৰে আপোনালোকক 5 নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই জুলাই মাহত শুভ সংকেত লৈ আহিব সামাজিক ক্ষেত্ৰত আপোনালোকে মান সন্মান অৰ্জন কৰিব পাৰিব পুৰুষসকলে নতুন দায়িত্ব লাভ কৰিবলৈ সক্ষম হোৱা এই জুলাই মাহত দেখিবলৈ পোৱা যাব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অৰ্থৰ অভাৱ আপোনালোকৰ দূৰ হৈ পৰিব পাবলগীয়া ধন পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় ঘৰ আৰু পৰিয়ালত প্ৰেমৰ সম্পৰ্ক বৃদ্ধি পাবলৈ ধৰিব বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব এই মাহত আপোনালোকে যিকোনো কাম হাতত ল'লে সেই কাম সম্পূৰ্ণভাৱে হৈ পৰিব আৰু সঠিকভাৱে আপোনালোকে সেই কাম কৰিব পাৰিব যদি আপুনি নতুন চাকৰি বিচাৰি আছে তেনেহ'লে এই মাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি মনা গৈছে নতুন কামৰ সুযোগ লাভ কৰিব পাৰিব অবিবাহিত লোকসকলৰ কাৰণে এই সময়খিনি ভাল হ'ব বা বিবাহৰ প্ৰবল যোগ দেখিবলৈ পাব মনে বিচৰা জীৱনসংগী লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ লগত থাকি আপোনালোকে বহু বেছি উন্নতিও কৰিব পাৰিব সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব সাহস বৃদ্ধি পাবলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰত আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব ঘৰলৈ মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত এনে যোগ দেখিবলৈ পোৱা যাব যাৰ ফলত আপোনালোকে কেতিয়াও নভবা কাম আপোনালোকে কৰি সম্পূৰ্ণ কৰিব পাৰিব দশম ভাগত মংগল থকাৰ কাৰণে আপোনালোকে কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব আগৰ চলি থকা বিবাদ আপোনালোকৰ দূৰ হৈ পৰিব বৰঞ্চ আপোনালোকৰ ঘৰত শুভ সংবাদ অহাৰ যোগো দেখিবলৈ পোৱা যাব জোখতকৈ আপোনালোকে বেছি অৰ্থ উপাৰ্জন কৰিব পাৰিব এই মাহত আৰু পাৰে যদি আপোনাৰ সাধ্য অনুসৰি কাৰোবাক এই মাহত অৰ্থ দান কৰিবলৈও চেষ্টা কৰিব তেতিয়া আপোনালোকৰ বেছি পুণ্য হ'ব আৰু আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব হয়তো সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ